নমস্কাৰ সকলোকে স্বাগত জনাইছো সো ইয়াতে ভাৰতীয় ডাক সেৱাৰ ফালৰ পৰা যেটো এপ্লাই লোৱা হৈছিল ইণ্ডিয়া পোষ্ট জিডিএছৰ বাবে ইয়াতে ইতিমধ্যে 3 নম্বৰ লিষ্ট মুকলি কৰিছে যদি আপুনি এপ্লাই কৰিছিলে তেনহলে নিশ্চয় চেক কৰিব যদি এতিয়ালৈকে চেক কৰা নাই সো ইয়াৰ আগতে প্ৰথম লিষ্ট আৰু সেকেন্ড লিষ্টৰ বাবে ইতিমধ্যে ভেৰিফিকেশন হৈ গৈছে আৰু এতিয়া এটো হৈছে 3 নম্বৰ লিষ্টখন আৰু ইয়াতে যিসকলে এপ্লাই কৰিছিলে আৰু যিসকলৰ কাট অফটো ইয়াতে দেখিছে তেওঁলোকৰ ইয়াতে আহি গৈছে নামটো চাও পৰা আপোনালোকে shortlisted candidate should get their document verified at divisional office of the division আপোনালোকৰ যিসকলৰ নাম আহিছে তেওঁলোকৰ ইয়াতে ডকুমেন্ট ভেৰিফিকেশনৰ বাবে যাব লাগিব আপোনালোকৰ যেটো ডিভিজনৰ হেড আপুনি কাছাৰ ডিভিজনৰ বাবে যদি এপ্লাই কৰিছে ধৰক বা যিকোনো ডিভিজনৰ বাবে কৰিছে হে তাৰ ডিভিজনৰ হেড অফিস কোড হয় পোষ্ট অফিসৰ তাতে আপোনালোকে যাব লাগিব ডেটটো দিয়া আছে 23rd জুনৰ ভিতৰত যাব লাগিব আৰু ডকুমেন্টছ কি কি লব চাওক candidate should report with original and 2 set of photocopies of all relevant document আপোনাৰ যিবিলাক ডকুমেন্ট ইয়াতে লৈ যাব হে সকলোবিলাক ডকুমেন্টছে আপোনালোকে দুই কপিকে জেৰক্স লৈ যাব লাগিব লগতে অৰিজিনাল ডকুমেন্ট আপোনালোকে ল'ব লাগিব যিসকল ইয়াতে সিলেক্ট হৈছে প্ৰভিজনালি তেওঁলোকৰ মেছেজ আহি গৈছে যে ইউ আৰ প্ৰভিজনালি সিলেক্টেড বুলি আৰু যিসকলৰ মেছেজ আহিছে তেওঁলোকৰ ডকুমেন্টৰ বাবে ভেৰিফিকেশনৰ বাবে যাব লাগিব চাওক দিছে ইয়াতে এসএমএস ইমেইল ইয়াতে মোবাইলত গৈছে বুলি উল্লেখ আছে সো সকলোৰে মোবাইলত নিশ্চয়কৈ মেছেজ পাই গৈছে যিসকলৰ ইয়াতে মেৰিট লিষ্টত মানে কাট অফটো আহিছে বা টিকিছে সো আপোনালোকে চেক কৰাৰ বাবে প্ৰথমতে PDF টো ফাইলটো আপোনালোকে চাই ল'ব আৰু কোনটো ডিভিজনত এপ্লাই কৰিছিল সেই ডিভিজনটো চাব কাছাৰ ডিভিজন আছে দৰং ডিভিজন গুৱাহাটী ডিভিজন গোৱালপাৰা ডিভিজন যেটো ডিভিজনৰ আপুনি ইয়াতে এপ্লাই কৰিছিল হেতু আপোনালোকে ডিভিজনটো চাব আৰু তাতে গৈ আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন নম্বৰ দি আছে আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ যেটো আছিল হেতুৰ লগত ইয়াতে মিলাই চাব আৰু আপোনালোকৰ কিমান পাৰ্সেন্টেজ আছে হেবিলাকটো দেখুৱাই দিব যে কিমান কাট অফ গল এই সাইডত যে পাৰ্সেন্টেজ দেখা পাইছে এইবিলাকে ইয়াতে কাট অফটো গৈছে মানে আৰু ইয়াতে কিছুমান ঠাইত আপোনালোকৰ যথেষ্ট হাই কাট অফ গৈছে এইবিলাক পোষ্টৰ ক্ষেত্ৰত কাট অফটো বেছি থাকে যেহেতু মেট্ৰিকৰ মেৰিট ওয়াইজ হে ইয়াতে সিলেকশনটো মানে দিয়া হয় কোন ধৰণৰ এক্সাম এতে লোৱা নহয় আৰু কিছুমান ঠাইত চাব আপোনালোকে কমও গৈছে এটো সবৰে 67% অনলি সো ইয়াতে PWD আছিল সো কিছুমানত কম গৈছে কিছুমানত যথেষ্ট বেছি সো এটো থাৰ্ড মেৰিট লিষ্ট ইয়াৰ পিছত আকৌ ফোর্থ মেৰিট লিষ্ট তাৰ পিছত যদি আকৌ সিট বিলাক ৰৈ যায় তেনেহলে ফিফথ মেৰিট লিষ্ট সিক্স মেৰিট লিষ্ট এনেকৈ আহি থাকিব মানে পোষ্ট মানে সকলো কেটা যেতিয়ালৈকে ফিল আপ নহয় তেতিয়ালৈকে ইয়াতে মেৰিট লিষ্টটো মুকলি কৰি থাকিব আৰু যেটো টাইম দিয়া আছে সেপ্টেম্বৰ মান্থত ইয়াৰ এডমিশন প্ৰসেসটো সম্পূৰ্ণ হৈ যাব সো তাৰে সেইখিনি সময়লৈকে তেখেতসকলে এটো মেৰিট লিষ্ট ষ্টপ কৰি দিব আৰু তেতিয়া পোষ্টিং বিলাক দি দিয়া হ'ব বাকি বিলাকক সো হেতুৱে ইয়াতে আছিল যদি আপুনি ইয়াতে আপোনাৰ যদি আহিছে হেই মতে ডকুমেন্ট ভেৰিফিকেশনত যাব লাগিব ভিডিওটো ইমানে আছিল থ্যাংক ইউ